আঘোণ মাহৰ এটা সতেজ পোৱাত গতানুগতিক জীৱনধাৰাৰ পৰা আঁতৰি আমি স্পটলাইট নৰ্থ ইষ্টৰ টীম আগবাঢ়িছিলোঁ নগাঁও অভিমুখে নগাঁৱৰ বৰকলা গাঁৱলৈ বুলি ওঠৰশ 20 শতিকাতে পঞ্জাৱ কেশৰী ৰঞ্জিত সিং আহিছিল অসমলৈ উদ্দেশ্য আছিল আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহ্বান ৰক্ষা কৰি মানক পৰাজিত কৰা তেতিয়াৰ পৰা এইসকল শিখ ধৰ্মাৱলম্বী লোক অসমৰ বাসিন্দা অসমৰ মাটি পানীত জিন যোৱা এইসকল লোকৰ জীৱন গাথাৰে আজিৰ আমাৰ এই অনুষ্ঠান অসমৰ ৰাজনীতি সমাজনীতিক লৈ এওঁলোকৰ ধাৰণা কি দিল্লীৰ কৃষক বিদ্ৰোহে এওঁলোকক কেনেদৰে প্ৰভাৱিত কৰে এই সকলোবোৰ কথাৰ পম খেদিয়েই আজি আমি স্পটলাইট নৰ্থ ইষ্ট নগাঁৱৰ বৰকলা গাঁৱৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ মাজত উপস্থিত হৈছোহি গংগা বিশ্বৰানা নাই বিশ্বৰা স্বৰ্ণ নমস্কাৰ মই পাৰ্থ আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট আজি আমি উপস্থিত আছোঁ নগাঁও চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত ভিতৰুৱা এটা অঞ্চল বৰকলাত আৰু বৰকলাত আজি আপোনালোকে দেখিছে আমি উপস্থিত আছোঁ শিখ সম্প্ৰদায়ৰ কেইজনমান লোকৰ এডোখৰ ঠাইত কিন্তু যদিও তেওঁলোক শিখ সম্প্ৰদায়ৰ প্ৰায় 200 বছৰ আগতে মহাৰাজা ৰঞ্জিত সিঙৰ দিনতে তেওঁলোক আহিছিল অসমলৈ তাৰ আগতো আহিছিল গুৰু নানক দেৱ অসমলৈ কিন্তু তাৰ পিছত এই শিখ সম্প্ৰদায়ৰ লোকসকল অসমলৈ আহি অসমৰ ভাষা কলা সংস্কৃতিৰ লগত এনেদৰে জিন গ'ল যে আপোনালোকে তেওঁলোকৰ বেশভূষা বা তেওঁলোকৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ নেদেখিলে হয়তো ক'ব নোৱাৰে যে এইসকল আচলতে শিখ সম্প্ৰদায়ৰ আমাৰ মাজত উপস্থিত আছে জ্ঞানী জসবীৰ সিং আপোনাক স্পটলাইট নৰ্থ ইষ্টৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আমি বহুদিনৰ পৰা ভাবি আছিলোঁ আপোনালোকৰ মাজলৈ আহিম বহুকেইটা আনুষংগিক দিশৰ বিষয়ে কথা বতৰা পাতিম প্ৰথমতে আহিয়ে অনুষ্ঠানৰ আগতে আমি আপোনালোকৰ লগত যিখিনি কথা পাতিলোঁ সেইখিনি আমাক সঁচাকৈ আপ্লুত কৰিলে গতিকে মই যেনেকৈ ক'লোঁ যে মহাৰাজা ৰঞ্জিত সিঙৰ দিনতে প্ৰায় 200 বছৰ আগতে আপোনালোকৰ উপৰিপুৰুষসকল ইয়ালৈ আহিছিলে সেই তেতিয়াৰ পৰা এতিয়ালৈ পৰিক্ৰমাটো যদি আপুনি আমাৰ দৰ্শকসকলক অকণমান কয় সঁচা অৰ্থত ক'বলৈ গ'লে পোনপ্ৰথমে মই আপোনালোকৰ আটাইলৈকে মোৰ অসমীয়া শিখ সমাজৰ পিনৰ পৰা আন্তৰিক অভিনন্দন আৰু সেৱা যাচিছোঁ আৰু এই পবিত্ৰ ক্ষণত পবিত্ৰ গৃহত আজি এই পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ আপোনালোকৰ হজুৰিত অৰ্থাৎ ওচৰত আমি সকলোবিলাক একত্ৰিত হৈছোঁহি অসমীয়া শিখসকলৰ ইতিহাস ক'বলৈ গ'লে এটা বহুত দীঘলীয়া পৰিক্ৰমা বহুত দীঘলীয়া এখন বুৰঞ্জী জগতগুৰু গুৰু নানক চাহেব যেতিয়া অসমলৈ আহিছিল 1505 খ্ৰীষ্টাব্দ গুৰুজনাই অসমলৈ আহিল সন্ধান পাইছিল অসমৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ঠিক তেনেধৰণে জগতগুৰু শংকৰদেৱ গুৰুজনায়ো জগতগুৰু নানক দেৱজীৰ মানে সন্ধান পাইছিল আৰু দুইজন মহাপুৰুষেই অসমৰ বৰলুইতৰ পাৰত 1505 খ্ৰীষ্টাব্দতে মহামিলন ঘটিছিল আধ্যাত্মিক দিশত আৰু দুইজন মহাপুৰুষৰ যি একেশ্বৰবাদৰ ধৰ্ম ইজনেই সিজনৰ মাজত আলাপ আলোচনা কৰি শংকৰদেৱ গুৰু নানক দুইজনেই ইজনে সিজনক সুধিছিল যে আপোনাৰ ধৰ্ম কি তেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছিল আমাৰ ধৰ্ম হৈছে একেশ্বৰবাদ এক দেৱ এক সেৱ একবিনে নাহিকে ঠিক তেনেধৰণে গুৰু নানক চাহেবকো সুধিছিল আপোনাৰ ধৰ্মৰ মূল তত্ত্ব কি তেতিয়া গুৰু নানক চাহেবো শিখ ধৰ্মৰ পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহেব এয়া পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহেবৰ আদি শ্লোক নাইবা শিখ ধৰ্মৰ মূল মন্ত্ৰ উচ্চাৰণ কৰিছিল এক ওংকাৰ সতনাম কৰ্তা পুৰুষ নৰপাও নৰৱাইৰ অকাল মূৰ্ত अजोनी से पंग गुर प्रसाद जप आद सच जुगाद सच हैपी सच नानक हुसी भी सच यार मूल तत्व तो হৈছে এক ওংকাৰ ভগৱান এজন এক সতনাম তেখেতৰ নাম সত্য কৰ্তা পুৰুষ তেখেতে হৰ্তা কৰ্তা নিৰপাও তেখেতে কাউলৈ ভয় নকৰে নিৰ্ভয় তেখেতে কোনো শত্ৰু নাই বেৰিবিহীন আজনী সেভাং তেখেতে জুনি জাতত জন্মগ্ৰহণ কৰা নাই জপ সেইজনক জপ কৰা আদ সচ
সৃষ্টিৰ আদিত যোনজন সত্য আছিল, জল নাই, থল নাই, আকাশ নাই, প্ৰশান্ত মহাসাগৰ নাই, হিমাচল পৰ্বত নাই, ব্ৰহ্মপুত্ৰ নাই, তেতিয়া কোন আছিল বাৰু? তেতিয়াই আছিল পৰম ব্ৰহ্ম আকাল পুৰুষ। গতিকে সেই আকাল পুৰুষ আদি চোৱা, আদি সচ, তেখেত আদিত সত্য। তাৰপৰা প্ৰথমে ব্ৰহ্মপ্ৰভু ৰূপী সনাতন সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ। প্ৰভু নাভিকমলৰ যি ব্ৰহ্মা আৱিৰ্ভাৱ হৈছিল, চাৰিমুঠি জীৱ যে সৃষ্টি কৰিল, গজন গমন উৰণ বুৰণ, চাৰিমুঠি জীৱৰ ভিতৰত 84 লাখটা জীৱৰ জাত আছে, তাৰ ভিতৰত মানুহ শ্ৰেষ্ঠ। সেই যেতিয়া ব্ৰহ্মা প্ৰভুৱে যেতিয়া প্ৰভু নাভিকমললৈকে আৱিৰ্ভাৱ হৈছিল, জগতগুৰু নানক চাহেবে সেইটো মূল মন্ত্ৰত সোমোৱাই আনিছে যে আদ সচ, আদিত তেখেতেই সত্য, কোনো নাছিল, ভগৱানেই আছিল কেৱল সেই আদিছত। আৰু যুগৰ আদিত যেতিয়া সত্য যুগ আৰম্ভ হ'ল, সত্য ত্ৰেতা দ্বাপৰ কলি, বৰ্তমান কলি যুগ। গতিকে সেই সত্যৰ যুগৰ পাছত যেতিয়া প্ৰথম সত্য আৰম্ভ হ'ল, যুগৰ আদিত তেখেতেই সত্য। হেপি সচ, বৰ্তমান তেখেতেই সত্য, পৰম ব্ৰহ্ম আকাল পুৰুষ ৱাহিগুৰু। নানক হৈছে সচ, আগলৈকো তেখেতে সত্য হৈ যাব যাব যাব, ইয়াক কোনেও না বুলি ক'ব নোৱাৰে, নুই কৰিব নোৱাৰে। এই দুই ধৰ্মৰ যিটো একেশ্বৰবাদৰ মূল তত্ত্ব, পৃথিৱীত সকলো মহাপুৰুষকে আমি সন্মান কৰোঁ, সকলো ধৰ্মশাস্ত্ৰকে আমি পবিত্ৰ বুলি ভাবোঁ, সেয়ে চিৰন্তৰ সত্য। আৰু সকলো ধৰ্মই দৰ্শন আছে। সকলো মহাপুৰুষৰ ভিতৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জগতগুৰু নানক দেৱজী, দুইজন মহাপুৰুষৰ দুইজনেই জগতগুৰু আখ্যা পাইছে। যিটো মিল দেখা যায়, পৃথিৱীত কোনো মহাপুৰুষৰ এনেকুৱা মিল দেখা নাযায়। সেই সূত্ৰেই গুৰু নানক চাহেবে তেতিয়াই আহ্বান কৰিছিল যে মোৰ দাদা বুলি এইটো কাৰণেই কৈছিল, অৰ্থাৎ মোৰ বদ্দা প্ৰাগ শিখ ধৰ্মত, মোৰ ডাঙৰ বৰভাই, মোতকৈ ডাঙৰ শ্ৰেষ্ঠ। কাৰণ 1449 জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ, জগতগুৰুক মানে তেখেতে বৰ্দা ভাই বুলি কৈছিলে। আৰু ঠিক তাৰ পাছতেই গুৰু নানক চাহেবৰ 1469 খ্ৰীষ্টাব্দ আৱিৰ্ভাৱ। গতিকে গুৰু নানক দেৱজী শংকৰদেৱ গুৰুজনাতকৈ 20 বছৰৰ সৰু বয়সত। গতিকে সেইকাৰণে কৈছে আপুনি আহক, আপোনাৰ একশৰণ হৰিনাম ধৰ্ম পঞ্জাৱত প্ৰচাৰ কৰকহি। কালক্ৰমত গুৰুজনাই সেইফাললৈ যাবগৈ নোৱাৰিলে, তেখেতৰ প্ৰভু ভগৱন্তৰ হুকুম হ'ল 120 বছৰ বয়সত তেখেতে এই সংসাৰ এৰি থৈ পেলাই অনন্ত ধামলৈ গতি কৰিলে। গুৰু নানক চাহেবেও তেতিয়া 2-4জন শিখ ধৰ্ম প্ৰচাৰৰ কাৰণে অসমত এৰি থৈ গৈছিল। গতিকে শিখসকলৰ অসমলৈ অহা আগমন 3টা, সেই 1505 খ্ৰীষ্টাব্দত আহিছিল। আৰু নৱম শিখ গুৰু টেগ বাহাদুৰ চাহেবে, যিজন আমাৰ হিন্দু ধৰ্ম ৰক্ষাৰ কাৰণে দিল্লীত চান্দানী চৌক গুৰুদ্বাৰা বিদ্যমান, তেখেতে নিজৰ আত্মবলিদান দিছিল, বিশ্ব ইতিহাসতেই বিৰল। সেইজন গুৰুৱে সপোন দেখিছিল যে যোন জেগাত গুৰু নানক দেৱজী আৰু শংকৰদেৱ মিলন হৈছিল অসমৰ বৰলুইতৰ পাৰত, বা য'ত অসমৰ ভূমিত গুৰু নানকৰ পবিত্ৰ চৰণ পৰিছিল, তাত মই গুৰুদ্বাৰা সাজিম। সেই 16 শতিকাত গুৰুজনাই তেতিয়া ধুবুৰী চাহেবৰ গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰিলে, নৱম শিখ গুৰু টেগ বাহাদুৰ চাহেবে। আৰু সেই গুৰুদ্বাৰটো ৰক্ষণাবেক্ষণ দিবলৈ, পবিত্ৰ শ্ৰীগুৰু গ্ৰন্থ চাহেবক ৰাতিপুৱা প্ৰকাশ কৰিবলৈ অৰ্থাৎ প্ৰতিষ্ঠা কৰিবলৈ, সন্ধ্যা সুখাসন কৰিবলৈ অৰ্থাৎ বিশ্ৰাম কক্ষলৈ নিবলৈ এজনটো গ্ৰন্থী লাগিল, গ্ৰন্থীৰ পৰা আদি কৰি আৰু 4-5জন মানুহ লাগিল। তেতিয়া গুৰু টেগ বাহাদুৰ চাহেবে ধুবুৰী চাহেবৰ গুৰুদ্বাৰ ৰক্ষণাবেক্ষণৰ কাৰণে 16 শতিকাৰ পৰাই শিখসকলক তেনেকৈ 10-12জন শিখসকলক এৰি থৈ গৈ পেলাই তেখেতে গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰিলে। আজিও সেই ধুবুৰী চাহেবৰ গুৰুদ্বাৰত গুৰু টেগ বাহাদুৰৰ শ্বহীদী গুৰুপৰৱটো উৎসৱটো মনায়। গতিকে দেখা গৈছে সেইটো এটা আমাৰ এতিয়া দ্বিতীয় আগমন। আৰু 1820 চনটোতো একেবাৰে চিৰন্তৰ সত্য, ইয়াৰ আগৰখিনিও সত্য যে কোনেও ইয়াক নুই কৰিব নোৱাৰে। অসমৰ ৰজা যেতিয়া চন্দ্ৰকান্ত সিংহ আছিল, ব্ৰহ্মদেশৰ পৰা মানসকল আহি যেতিয়া অসমবাসীৰ ওপৰত অত্যাচাৰ কৰিছিল, এই অত্যাচাৰ কবলৰ পৰা ৰক্ষা পাবলৈ অসমৰ ৰজা চন্দ্ৰকান্ত সিংহই গোপনে, হাবিয়ে বননিয়ে তেওঁ গোপনে আছিল, থাকি তেওঁ আলাপ আলোচনাৰ মাধ্যমেৰে তেওঁ ভাবিলে যে পৃথিৱীৰ ভিতৰতেই বা কোন বীৰ জাতি, সাহসী জাতি আছে, শৰীৰত এক বিন্দু তেজ থকালৈকেই অন্যায়ৰ ওপৰত দেশ ৰক্ষাৰ কাৰণে, ধৰ্ম ৰক্ষাৰ কাৰণে জঁপিয়াই পৰিব। তেতিয়া চিন্তা চৰ্চা কৰি তেখেতে নিজৰ বিবেচনা মতে চিন্তা চৰ্চা কৰি পালে যে পঞ্জাৱ কেশৰী ৰঞ্জিত সিংহ, পঞ্জাৱৰ ৰজা, কেশৰী শব্দ অৰ্থ হৈছে সিংহ, পঞ্জাৱ কেশৰী ৰঞ্জিত সিংহক আমি এতিয়া সৈন্য আমাৰ ইয়াত দি সহায় কৰিবলৈ কাৰণে তেখেতক আমি অনুৰোধ কৰোঁ। তেতিয়া দিনতে এজন দূত পঠাইছিলে, মুগাৰ কাপোৰ বা পাটৰ কাপোৰত এখন সুন্দৰকৈ চিঠি লিখি দিছিলে। আজিকালিহে কাগজ কলম হৈছে বা আজিকালি মোবাইল যুগ, যান্ত্ৰিক যুগ হৈ পৰিল। তেতিয়াই তাত যেতিয়া পঠালে, তেতিয়া মহাৰাজা ৰঞ্জিত সিঙে
চিন্তা চৰ্চা কৰিলে যিখন পবিত্ৰ ভূমিত 1505 খ্ৰীষ্টাব্দত জগতগুৰু নানক দেৱজী জগতগুৰু নানক শংকৰদেৱজী মহামিলন ঘটিছিল, অসমবাসী ৰাইজ এতিয়া বিপদত পৰিছে, এই বিপদৰ কবলৰ পৰা মই উদ্ধাৰ কৰিবলৈ কাৰণে নিশ্চয় মই সৈন্য পঠাব লাগিব। তেতিয়া দিনতে 500 সৈন্য পঠাই দিছিল, কোনোৱে খোজকাঢ়ি আহিছিল, ছমাহকাল লাগিছিল। তাৰমানে এইটো কাৰণে 3টা ভাগত বিভক্ত কৰাইছিল। মানবিলাক বহুত চতুৰ আছিল। যদি পঞ্জাৱ কেশৰী ৰঞ্জিত সিঙে যদি এনেকুৱা সৈন্যবিলাক একেলগে যদি একে চাইডেই পঠাই দিলেহেঁতেন, হয়তো বাটতে আক্ৰমণ কৰি যুদ্ধ কৰিব কৰিলেহেঁতেন কিজানি। সেইকাৰণে 3টা ভাগত বিভক্ত কৰি অশ্বাৰোহী ঘোঁৰাত আহিছিল আৰু কিছুমান খোজকাঢ়ি আহিছিল, কিছুমান পানীয়েদি উজাই আহিছিল নদীয়েদি। 3টা ভাগত বিভক্ত হৈ পেলাই চাপৰমুখৰ মাতাজী গুৰুদ্বাৰা এতিয়া বিদ্যমান। সেই মাতাজী গুৰুদ্বাৰাত আপোনাৰ 1820 চনতেই আহি পেলাই তাত মানে তিতাইমৰা সুঁতিত 3খন নদী মিল হৈছে। তাতেই শিখ ধৰ্মীয় ধৰ্মধ্বজা নিচান চাহেব বুলি কোৱা হয়, ধৰ্মধ্বজা উৰুৱাই পবিত্ৰ শ্ৰীগুৰু গ্ৰন্থ চাহেব প্ৰকাশ কৰি তাত ৰাতিপুৱা আচাৰিবাৰ কীৰ্তন কৰি বীৰ চৈতন্য সিং আৰু তেখেতৰ সহধৰ্মিনী মাতাজী বুলি তেখেতৰ নামটো জানা নাযায়, তেখেতৰ জগতৰ মাতা হিচাপে তেওঁক জনা হয়, মাতাজীৰ লগত আহিছিল। আৰু তেতিয়াই দিনতেই 2টা বৰটো আনিছিল আৰু হাতে লিখা শ্ৰীগুৰু গ্ৰন্থ চাহেব আনিছিল আৰু 2খন পাথৰ চাফা শ্ৰীগুৰু গ্ৰন্থ চাহেব আছিল, আজিও আছে। আৰু বৰটোপ 2টা আছে আৰু কিছুমান তৰোৱাল আনিছিল, কৃপান আনিছিল। আনি পেলাই তাত যেতিয়া আপোনাৰ নিচান চাহেব ধৰ্মীয় ধ্বজা উঠুৱাই পেলাই তেওঁলোকে ধৰ্মীয় গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰিছিল। তাৰ আগতেই তেওঁলোক যেতিয়া সেই 3টা ভাগত বিভক্ত হৈ পেলাই অসমলৈ আহিছিল, আহোঁতে হাদিৰা চকীত, গোৱালপাৰা ওচৰৰ হাদিৰা চকীত তেওঁলোকে অসমবাসীৰ কাৰণে বা অসম মাতৃ ৰক্ষাৰ কাৰণে তুমুল যুদ্ধত তেওঁলোকে অৱতীৰ্ণ হৈছিল। এই তুমুল যুদ্ধত অৱতীৰ্ণ হোৱাৰ পাছত সৰহ সংখ্যকে অসম মাতৃ ৰক্ষাৰ কাৰণে বীৰগতি প্ৰাপ্ত হৈছিল। আমি ক'ব খোজোঁ, সিদিনা আমি যেতিয়া বৰ সৰু হৈ আছিলোঁ, তেতিয়া আমি দেখিছিলোঁ যে শ্বহীদ চন্দন সিং, শ্বহীদ কৰম সিং, এওঁলোক 2জন অসম মাতৃ ৰক্ষাৰ কাৰণে 83 আন্দোলনত শ্বহীদ হৈছিল। সিও সঁচা, তাকো কোনেও নুই কৰিব নোৱাৰি। যদি আমি তাতোতকৈ অকণ আগলৈ যাওঁ, 1820 চনতে যে পঞ্জাৱ কেশৰী ৰঞ্জিত সিঙে অসমলৈ যিসকল শিখ সৈন্য পঠাইছিল, এই সৈন্যসকলে অসম মাতৃ ৰক্ষাৰ কাৰণে তুমুল যুদ্ধ ৰাগি সৰহ সংখ্যকে বীৰগতি প্ৰাপ্ত হ'ল। এতিয়া আমি ক'ব খোজোঁ, অসমত বসবাস কৰা সকলো অসমীয়া শিখ সম্প্ৰদায়ৰ লোকেই একোটা শ্বহীদৰ পৰিয়াল বুলি ক'লেও ইয়াক ভুল কোৱা নহয়। কাৰণ আমাৰ উপৰিপুৰুষসকল ইয়াত মৃত্যু হৈছে, শ্বহীদ হৈছে অসম মাতৃ ৰক্ষাৰ কাৰণে। তেতিয়াই মাতাজীয়ে ক'লে যে তোমালোক আমাৰ শহুদৰ ভাতৃ, অসমৰ আমাৰ চন্দ্ৰকান্ত সিংহই ক'লে তোমালোক আমাৰ শহুদৰ ভাতৃ, তোমালোকেনো কি পঞ্জাৱলৈ যা। মাতাজীও পঞ্জাৱলৈ যাবলৈ মন নকৰিলে। ৰামসিং, ছুবেদাৰ ৰামসিং লগত আহিছিল। ছুবেদাৰ ৰামসিঙক ক'লে, ৰামসিংজী, সত্যেন্দ্ৰ সিংদেৱ মোৰ স্বামী বীৰগতি প্ৰাপ্ত হ'ল, সৰহ সংখ্যক শিখসকল বীৰগতি প্ৰাপ্ত হ'ল। সকলোবিলাক কিন্তু তেতিয়া যুৱক আহিছিল দেই, কিন্তু সেইবিলাক বৃদ্ধ লোক আহিছিল, তেনেকুৱা যুৱক আহিছিল। গতিকে এতিয়ানো আমি পঞ্জাৱলৈ কি যামগৈ? অসমবাসী ৰাইজেও দেখোন আমাক বৰ মৰম কৰিছে, ইয়াতেই থাকিবলৈ আমাৰ মন মেলা নাই নে বাৰু? বোলে নিশ্চয় মাতাজী, আপুনি যি কয়। ইয়াতেই আমাৰ ধৰ্মধ্বজা উঠুৱাই বা গুৰু গ্ৰন্থ চাহেব প্ৰতিষ্ঠা কৰি 1820 চনতেই মাতাজী গুৰুদ্বাৰা প্ৰতিষ্ঠা হৈছিল। তাৰ আগতেই 16শ শতিকাত গুৰু টেগ বাহাদুৰ চাহেবে গুৰু নানক চাহেব অসমলৈ অহাৰ স্থানত গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰিছিল। এই চাপৰ মুখতে যেতিয়া তেওঁ আহিল, তাৰপৰা তাতেই তেওঁলোকে চিন্তা চৰ্চা কৰিলে, এতিয়াতো আমি কিবা এটা কৰি খাব লাগিব। খেতি মাটিৰ সন্ধানত তেওঁলোকে তাৰ পৰা কিছু সৰহ সংখ্যকেই তাৰ পৰা উঠি আহি পেলাই আমাৰ নগাঁও জিলাৰ ফালে অতিক্ৰম কৰি খেনচুৱাত অৱতীৰ্ণ হৈছিল। কেইদিনমান থাকিছিল, তাতো তেওঁলোকৰ মন নালাগিলে। খেনচুৱাৰ পৰা তেওঁলোকে গৈ আপোনাৰ কামপুৰ তেতেলীখৰাত তেওঁলোকে বসবাস কৰিছিল। তাতো চব পিনৰ পৰা বানপানীয়ে পায় ঘেৰি লৈছিলে। খেতি মাটিৰ সন্ধানত তেওঁলোকে যেতিয়া কি চিন্তা কৰিছিল, আমি ক'ত যাম, তেতিয়া তেওঁলোকে কামপুৰৰ পিনৰ পৰা এই চাইডৰ পৰা আহি এই বৰকোলা গাঁৱত নিগাৰ্জিকৈ প্ৰতিষ্ঠা কৰি হ'ল। আৰু তেতিয়াই অসমীয়া শিখৰ প্ৰথম গাঁওখন হৈছে মাতাজী গুৰুৰ চাপৰমুখ সিং গাঁও, অসমীয়া শিখ গাঁও, আৰু দ্বিতীয়খন অসমীয়া শিখ গাঁও হৈছে আমাৰ বৰকোলা গাঁও। ইয়াতেই তেওঁলোকতো সকলোবিলাক তেতিয়া সৰহ সংখ্যকে বীৰগতি প্ৰাপ্ত হৈছিল। কিন্তু তেওঁলোকেতো এতিয়া সংসাৰ কৰিব লাগিব। স্থানীয় আমাৰ কোচ, কলিতা, কেওট, ব্ৰাহ্মণ, স্থানীয় আমাৰ প্ৰাণী গ্ৰহণ কৰি তেওঁলোকে সংসাৰ পাতনি পেলি স্বধৰ্ম বজাই ৰাখি, অৰ্থাৎ শিখ ধৰ্ম বজাই ৰাখি অসমীয়া শিখসকলৰ পাতনি মেলিছিল। এতিয়া ক'ব খোজোঁ সত্যভাৱে যে অসমীয়া শিখসকলৰ অসমলৈ আহোঁতে কিন্তু কোনো প্ৰথমতে অসমীয়া হৈ অহা নাছিল, চব যুৱক হৈ আহিছিল। পঞ্জাৱৰ যি ভাষা সংস্কৃতি তাক তেওঁলোকে আহিছিল লৈ পেলাই, তেতিয়া পঞ্জাৱী কথাই কৈছিল। কিন্তু যেতিয়া তেওঁলোকে অসমত বসবাস কৰিলে, বছৰ বাই বছৰ তেওঁলোকে ইয়াত অসমত বসবাস কৰিলে, অসমীয়া প্ৰাণী গ্ৰহণ কৰি অসমীয়া শিখসকলৰ পাতনি মেলিলে। ঠিক তেনেধৰণৰ
স্বধৰ্ম বজাই ৰাখি অসমীয়া পঞ্জাৱৰ যি কলা সংস্কৃতি নিজৰ যিটো স্বভাষা যিটো গুৰুমুখী ভাষা অৰ্থাৎ পঞ্জাবী যিটো শব্দ ভাষা পঞ্জাৱৰ শিখসকলে যেনেকৈ এতিয়া কৈ আছে সেইবিলাক আমি কোনোৱে যেতিয়া শিকিছে ক'ব পাৰিছে কোনোৱে কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে সকলোবিলাক ত্যাগ কৰিলে ত্যাগ কৰি মাতৃভূমি অসমীয়া জাত কলা সংস্কৃতিত জাহ গ'লোঁ সকলোবিলাকে আমি জাহ গ'লোঁ অসমীয়া কলা সংস্কৃতি অসমীয়া খাদ্য প্ৰাণ অসমীয়া সাজপাৰ এইবিলাকত আমি অৱতীৰ্ণ হৈ নিজকে এজন এটা প্ৰথম ভাল অসমীয়া বুলি চিনাকি দি ভাল পাওঁ তাৰ পাছতে গোটেই পৃথিৱীতেই শিখ ধৰ্মাৱলম্বী লোক আছে পঞ্জাৱত থকাসকল শিখ ধৰ্মাৱলম্বী লোকসকল পঞ্জাবী শিখ অসমত থকা অসমীয়া শিখ আৰু ঠিক তেনেকৈ অন্যান্য ৰাজ্যবিলাকতো আছে ৰাজ্য অনুযায়ী তেওঁলোকে সেই ৰাজ্যৰ নাম লৈ পেলাই শিখ কিন্তু শিখ সকলো শিখ কেতিয়াও পঞ্জাবী নহয় আৰু সকলো পঞ্জাবী কেতিয়াও শিখ নহয় গতিকে আমি প্ৰথম এজন ভাল অসমীয়া তাৰ পাছত আমাৰ ধৰ্ম শিখ আৰু তেতিয়াই মাতাজীক আমাৰ গোটেই অসমবাসী ৰাইজেও বহুতে শ্ৰদ্ধা কৰিছিল মৰম কৰিছিল বাচি থকা সৈন্যসকলক মৰম কৰিছিল শ্ৰদ্ধা কৰিছিল নিজৰ দুৰ্হিতাক দি পেলাই অসমীয়া শিখৰ পাতনি মেলিবলৈ কাৰণে সুযোগ দিছিল আৰু সেইটো সত্য এটা সুন্দৰ সুযোগ দিছিল আৰু পঞ্জাৱৰ যি সংস্কৃতি ধৰ্মীয়খিনিত বাদে যিখিনি জাতিগত সময় যি সংস্কৃতি সমস্তখিনি পাহৰি অসমীয়া আমি তিনিটাকৈ বিহু এতিয়া বহাগ বিহু কাতি বিহু মাঘ বিহু এইবিলাক আমি হাড়ে হিমুজে পালন কৰোঁ ভগৱান জগত পৰম গুৰু অৰ্থাৎ দৈৱকী নন্দন এক কিষণাং সৰ্বদেৱা দেৱা দেৱতা আত্মা আত্মা বসুদেৱছে যে কো জানে পেও নানকে তাকা দাসে সয়ে নিৰঞ্জন ভগৱান শ্ৰীকৃষ্ণ বৰ্ণনা পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহিবত আছে গতিকে আমাৰ যিটো সম্প্ৰীতি আছে আমাৰ সম্প্ৰীতি নিদৰ্শন চাবলৈ হ'লে বাহিৰৰ পৰা আমাৰ সকলোবিলাক মিডিয়াৰ যিবিলাক আমাৰ মানে কৈছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে আমাৰ সাংবাদিক গতিকে এইসকল আহি পেলাই সম্প্ৰীতিটো চাবলৈ কাৰণে বৰকোলা গাঁৱলৈ তেওঁলোক হিয়া ঢাকুৰি আহে আৰু আহি পেলাই আমাৰ পৰা তেওঁলোকে একাজলি সত্য শুদ্ধ আৰু নিভাজ মৰম ইয়াৰ পৰা লৈ যায় জ্ঞানজী মই ক'ব খুজিম যে নিভাজ মৰম হয়তো আমিও পাইছোঁ সেইকাৰণে কথা পাতি ভাল লাগিছে আৰু স্বৰ্ণীল ইতিহাস আৰু এই স্বৰ্ণীল ইতিহাসৰ পাতনি আপুনি আমাৰ আগত যেনেকৈ মেলিলে আমি হয়তো কিতাপৰ পৃষ্ঠাত এইখিনি বিচাৰি নাপাম আমি হয় চামুৰাইপুৰৰ দৰে কবিতা পঢ়িছোঁ সেই কবিতাত আপোনালোকৰ সেই পাঞ্জাৱ কেশৰী যেনেদৰে মহাৰাজাক মাতিছিলে ইয়ালৈ চন্দ্ৰকান্ত সিংহৰ দিনত আৰু সেই মানৰ বিপক্ষে যুঁজ দিছিলে যুঁজত তেওঁলোকে বহুকেইজনে বীৰগতি প্ৰাপ্ত কৰিছিলে তাৰপিছত মাতাজীৰ দৰে গুৰু টেগ বাহাদুৰৰ দৰে তেওঁলোকে অসমতে থাকি গ'ল আৰু অসমৰ এই ভাষা কলা সংস্কৃতিৰ সৈতে একাত্মভাৱে জিন গ'ল আৰু আপোনাক আজি মোৰ দেখি ভাল লাগিছে মূৰত পাগুৰি কান্ধত এখন গামোচা কিবা আপোন লাগিছে অন্তৰৰ পৰা যদি কওঁ মই কথা এটা সুধিব খুজিম জ্ঞানজী যে প্ৰফেচৰ পল সিংজীয়ে কৈছিলে যে আপোনালোকৰ যদি ক'ৰবাত পাঞ্জাবী ভাষা কওঁতেও দুই এক ত্ৰুটি থাকি যায় অসমীয়া ভাষাত নহয় আমাৰ দৰ্শকসকলেও দেখিছে এতিয়া নিশ্চয় গতিকে আপোনাৰ মুখত আমি গুৰুজনাৰ শংকৰদেৱৰ কথাও দুই এষাৰ শুনিলোঁ আপুনি ভাগৱত পাঠ কৰিব বুলিও মই শুনিছোঁ আপুনি যদি অলপমান আমাৰ দৰ্শকসকলৰ কাৰণে শুনায় যে সেই একাত্মবোধটো দৰ্শকসকলে অনুভৱ কৰিব কাৰণ এই সম্পৰ্কত মানে ডাঙৰীয়া আপোনাক এই সম্পৰ্কত ক'বলৈ খোজোঁ যে সঁচাকৈ অলপ আগত কৈছে যে নিজকে এজন প্ৰথম অসমীয়া হিচাপে চিনাকি দি খুব ভাল লাগে আৰু সেইটোৱে চিৰন্তৰ সত্য সেইকাৰণে এটা কথা কৈছিলোঁ যে সকলো শিখ পঞ্জাবী নহয় আৰু সকলো পঞ্জাবী শিখ নহয় গতিকে সেইকাৰণেহে ক'বলৈ খোজোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ 1930 চনত অসমত সৃষ্টি হ'ল এই শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেকুৱা এটা সম্পদ এনেকুৱা এটা অনুষ্ঠান এতিয়া উত্তৰ পূব ভাৰতৰ হৈ থকা নাই সমস্ত এছিয়া মহাদেশৰে হৈছে সেই শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি অভাজন নিজে আজি প্ৰায় 20 বছৰ অধিক কাল তাত জড়িত হৈ আছোঁ তাত যেতিয়া গৈ পেলাই বৰগীত গাওঁ ঘোষা গাওঁ তাকেই বাৰু ঘোষাৰে মই এফাকি বাৰু গাই দিম কাৰণ এটা কথা হৈছে কি সঁচা অৰ্থত ক'বলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘত আমাক যেনেভাৱে আদৰি লৈছে বা অন্য বৈষ্ণৱ সমাজখনেও আমাক আদৰি লৈছে বিভিন্ন জেগাত তেনেকৈ গৈছোঁ আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া অসমতেই জন্ম আৰু এই অসমতে আমিও আছোঁ অসমীয়া শিখ হিচাপে গুৰু নানক আমাৰ শিখ ধৰ্মৰ প্ৰৱৰ্তক তেখেতক জানা বাদেও আৰু বেছি জানিব লাগিব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে কাৰণ যিহেতুকে আমি হাড়ে হিমজে অসমীয়া গতিকে সেইকাৰণেহে তেখেতৰ এটা ঘোষা মই মাতিম এইকাৰণে মাতিম যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অবিহনে এই অধম জছবীৰ সিং এই মহাপাতকী শ্বাস প্ৰশ্বাস লোৱা মোৰ অসুবিধা হয় তাৰমানে মই নোৱাৰিম শ্ৰীমন্ত নিজৰ স্বধৰ্ম বজাই ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ এইটো চিৰন্তৰ সত্য কথা গতিকে সেইকাৰণে গুৰুজনাৰ বৰ্ণনা নিশ্চয় গাব লাগিব শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতরু তাহান্ত বিনাই নাই 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 আমারো পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমারো পরম গুরু হরি রাম রাম জয় গুরু শংকৰ সেয়াই আচলতে একাত্মবোধ সেয়াই আচলতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি এইসকল লোকৰ যিসকল হাড়ে হিমজুৱে অসমীয়া তাৰপিছত তেওঁলোকে নিজকে শিখ বুলি ক'বলৈ ভাল পায় সেয়া আছিল জ্ঞানজীৰ মুখত শ্ৰীমন্ত শংকৰদেৱ জগতগুৰুৰ কিছু ভাল লগা অনুভৱ আৰু সেই অনুভৱৰ যোগেদি আপোনালোকে সেই একাত্মবোধক অনুভৱ নিশ্চয় কৰিব পাৰিছে মই জ্ঞানজী বেলেগ এটা কথালৈ আহিব খুজিছোঁ আপোনালোকৰ যিহেতু শিখ সম্প্ৰদায়ৰ লোকসকল পৰম্পৰাগতভাৱে কৃষিৰ লগত জড়িত অতীজৰে পৰা আৰু আপোনালোকৰ ইয়াত নিশ্চয় অৰ্থনৈতিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত কৃষি বাৰুকৈ সকলো জড়িত হৈ আছে গতিকে এতিয়া ভাৰতবৰ্ষত বিগত প্ৰায় 10-11 দিন কৃষি বিদ্ৰোহ চলি আছে গণবিদ্ৰোহ চলি আছে আৰু চৰকাৰৰ লগত আলোচনাৰ পিছত আলোচনা হৈ আছে তেওঁলোকে কৈছে যে আইনখন সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে চৰকাৰে চৰ্ত সাপেক্ষে আইনখন বাতিল কৰিবলৈ কৈ আছে আপোনালোকে ইয়াৰ ওপৰত কি ভাব লৈ আছে আমি ভাবোঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যোনেই নহওক তেখেতে বিশেষকৈ যেতিয়া দিল্লীৰ লালকিল্লাৰ ওপৰত 15 আগষ্টত ভাষণ দিয়ে তেতিয়া সঁচা অৰ্থত ক'বলৈ গ'লে খেতিয়কসকল কৃষকসকলৰ ওপৰত তেখেতে বিশেষভাৱে আলোচনা কৰে নহয়নে বাৰু গতিকে এতিয়া কৃষকসকলে বিচৰা ধৰণে সেইটো পাব লাগে পোৱা নাই পাব লাগে কাৰণ আজি সঁচা অৰ্থত ক'বলৈ গ'লে এখন ঘৰৰ গৃহস্থৰ যেদিন তেওঁলোকৰ সংসাৰখনত যথেষ্ট পৰিমাণৰ তেওঁলোকৰ ঘাত প্ৰতিঘাত ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে প্ৰত্যেক সংসাৰতেই আৰু মান সন্মানো থাকে গতিকে তাৰ ভিতৰতেতো এখন সংসাৰ বা এখন গৃহস্থী সুন্দৰভাৱে চলি যায় নিজৰ সহধৰ্মিনীগৰাকীয়ে অন্নপ্ৰসাদ মুঠি বনাই নিদিয়ালৈকে কোনো অফিচত নিজৰ স্বামী হওক নিজৰ সতি সন্তান হওক ষ্টুডেণ্টসকল ছাত্ৰ ছাত্ৰী যেনেকৈ কলেজ স্কুলত যাব নোৱাৰে তেনেকৈ ঠিক তেনেধৰণৰ আমাক যদি কৃষকসকলে খেতি বাতি কৰি তেওঁলোকে যেনে আমাক যোগাৰ পাতি কৰি দিব নোৱাৰে আমি ভাৰত চৰকাৰেই হওক বা অসম চৰকাৰে কোনো আমি আগবাঢ়ি যাব নোৱাৰোঁ কৃষি ক্ষেত্ৰত বা দিশটোত সেইকাৰণে কৃষকসকলে ভবা ধৰণে কোনো ধৰণৰ আলাপ আলোচনাৰ মাধ্যমলৈ আহিব লাগিব আলাপ আলোচনাৰ মাধ্যমলৈ এটা সমাধান হ'ব লাগে আৰু কৃষকসকলে বিচৰা ধৰণে পাব লাগে হ'ব লাগে এইটো আমি বিচাৰোঁ আমাৰ অন্নদাতা কাৰণ গোটেই অন্ন হৈছে ব্ৰহ্ম আজি আপুনি চাওক আপোনালোকে ইয়াত বসবাস কৰি আছে ইয়াত আহিছে সাক্ষাৎকাৰ ল'বলৈ 2-4জন আমাৰ শিখ সম্প্ৰদায়ৰ ব্যক্তি বহি আছে ভকত বৈষ্ণৱ বহি আছে আমি যদি আহাৰ নাখাওঁ গুৰু গ্ৰন্থ চাহিবত এটা আমাৰ কথা আছে আহাৰ যদি আমি নাখাওঁ তেতিয়াহ'লে আমি শৰীৰটোত কেতিয়াও আমি শক্তি নাপাওঁ আৰু শৰীৰটোত শক্তি যোগাবলৈ হ'লে আমাৰ আহাৰ লাগিব সেই আহাৰ আমাক কোনে যোগান ধৰিছে আজি কৃষকসকলে খেতি বাতি কৰি এতিয়া পঞ্জাৱত বাসমতী চাউল বিখ্যাত সেই ধান খেতি কৰিব লাগিব তেওঁলোকে বিচৰা ধৰণে মানে এইটো নিয়মমতে তেওঁলোকে পাব লাগে সেইটো আমাৰ অনুভৱ আৰু চৰকাৰেও মানে তেওঁলোকৰ লগত অৱশ্যে হয় কেইবাখনো তেনেকৈ বৈঠক বহি সেই বৈঠকবিলাক ব্যৰ্থ হৈছে বৈঠকবিলাক কোনো কাৰণ মানে আপোনাৰ সমাধানলৈ আহিব পৰা নাই এটা আমি ভাবোঁ পৰম ব্ৰহ্ম আকাল পুৰুষ ভগৱান ৱাহিগুৰুৰ ওচৰত পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ ওচৰত আমি এইটো ক'বলৈ খোজোঁ আমাৰ কৃষক বিদ্ৰোহ যি আন্দোলন হৈ আছে আন্দোলনত যাতে এটা সুন্দৰ সমাধান প্ৰভু ভগৱন্তই দিয়ক চৰকাৰকেই হওক বা কৃষকসকলকেই হওক এটা তেওঁলোকৰ হৃদয়খন খুন্দিয়াই কৰি একেকাৰ হৈ আৰু সম্প্ৰীতিৰে সৈতে যাতে আলাপ আলোচনাৰ মাধ্যমেৰে এটা সমাধান পৰিণত হওক তাকে আমি কামনা কৰিছোঁ হয় জ্ঞানজী যিহেতু আমি দেখিছোঁ যে আপোনাৰ দেশৰ বিভিন্ন প্ৰান্তৰ যিসকল শিখ সম্প্ৰদায়ৰ লোক আছে পাঞ্জাৱৰ পৰা আদি কৰি হাৰিয়ানালৈকে সকলো ৰাজ্যৰ শিখ সম্প্ৰদায়ৰ লোকসকল ওলাই আহিছে কিয়নো তেওঁলোক কৃষি কাৰ্যৰ লগত খুব বেছিকৈ জড়িত আৰু তেওঁলোকৰ আৱেগক ক'ৰবাত হয়তো আঘাত হৈছে আপুনি যেনেকৈ ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে লালকিল্লাত যেতিয়া ভাষণ প্ৰদান কৰে কৃষকৰ ভালৰ কাৰণে দিয়ে তাৰপিছতো এনেকুৱা 3খনকৈ অহিতৈষী কৃষি আইন বুলি যিসকলে কৈছে কাৰণ ইমানখিনি লোকে যেতিয়া কৈছে নিশ্চয় তাত কিবা এটা আছে গতিকে আমাৰ অসমৰ যিসকল শিখ সম্প্ৰদায়ৰ লোক আছে যেনে আপোনালোক আছে আপোনালোকৰ ফালৰ পৰা তেওঁলোকক নৈতিক সমৰ্থন আছে বুলি আমি গম পালোঁ কিবা কাৰ্যসূচী লোৱাৰ কথা ভাবিছে নেকি তেনেকুৱা কাৰ্যসূচী লোৱা আমাৰ অসমত অসমীয়া শিখ সন্থা আছে
বা বৰকোলাৰ আমাৰ শিখ সংগত আছে বৰকোলা 4টা গুৰুদ্বাৰা সমন্বিত এখন বৰকোলা শিখ সংগত বুলি এখন আছে তাৰ আমাৰ সভাপতি সম্পাদক আছে আমি জানা মতে আমি বুজা মতে আমাৰ জীৱনটো খুব ব্যস্ততা জীৱন কালি আমি গুৱাহাটীৰ পৰা এটা ধৰ্মীয় কামত গৈছিলোঁ আহি পাইছোঁ এই সন্ধ্যা তাৰ ভিতৰতে এতিয়ালৈকে তেনেধৰণৰ আলাপ আলোচনা মজিয়ালৈ আমি কোনো আহিব পৰা নাই যে কি কৰিলে ভাল হয় বা আমি তেওঁলোকক কিবা এটা কেনেকুৱা ধৰণৰ সকাহ দিব পাৰোঁ কি ধৰণৰ এটা আমি বাৰ্তা আমি ইয়াৰ পৰা দিব পাৰোঁ সেইটো মানিম গতিকে সেই বস্তুটো মানে আমি কোনো ধৰণৰ এতিয়া আলাপ আলোচনা মজিয়ালৈ আমি অহা নাই চৰকাৰলৈ আমাৰ এই অনুৰোধে যে ৰাইজক শান্তি দিব নালাগে ৰাইজৰ যিটো শান্তি সেইটোৱে লাগে চৰকাৰে তাকে মিলামিলি কৰি পেলাই কামখিনি কামনা কৰিব লাগে আমাৰ এইটোৱে অনুৰোধ এতিয়া অমিত শ্বাহৰ পৰা যিবিলাক হৈ আছে কৃষকক লৈ আজি দিল্লীত কিমান সংগ্ৰাম চলি আছে তাকে ৰেচন ৰোধ কৰি পেলাই 6 মাহলৈকে আন্দোলন কৰি থাকিম বুলি কৈছে যেতিয়ালৈকে সমাধান নহয় গতিকে এতিয়া আমি কৃষক এতিয়া কৈ গ'ল উপযোক্তা বক্তব্য কৃষকৰ কাৰণে কি আছে এই মোৰ ধানৰ দাম যদি 300 কৰি থাকে কৃষকে কি কৰি খাব পঞ্জাৱৰ পৰা মেইন বস্তুটো ছাপ্লাই আহে চাউলটোৱে পঞ্জাৱৰ পৰা ছাপ্লাই নিদিলে আমাৰ অসমৰ মানুহে খাবলৈ নাপায় গতিকে এনেকৈ উন্নত দেশত যদি চৰকাৰখনে এনেকুৱা এটা সিদ্ধান্ত লয় তেনেকৈ কৃষকসকল মহা বিপদত পৰিব গতিকে মই এইটো অনুৰোধ কৰিছোঁ চৰকাৰে কিবা এটা সমাধান কৰি কৃষকসকলকো যেন কিবা এটা মুক্তিদান কৰিব পাৰে অন্ন বোলা বস্তুটো বহুত আজি অন্ন লৈ পেলাই আজি আমি জীয়াই আছোঁ যদি অন্ন মুক্তিটো যদি এনেকুৱা কৰে ইয়াত থাকিও মানে ক'বলৈ কথা একো নাই যিহেতু আমি এটা সুন্দৰ পৰিৱেশত আছোঁ মই ৰাজনৈতিক পৰিকাঠামোৰ প্ৰশ্নবিলাক বেছিকৈ সুধিব খোজা নাই কিন্তু যিহেতু আপোনালোক অসমীয়া হিচাপে জিন হৈ যোৱা অসমীয়াৰ আৱেগ অনুভূতিবিলাকৰ লগত আপোনালোক একাত্মবোধ আছে গতিকে মই এটা কথা শেষত ৰাজনীতিৰ প্ৰেক্ষাপটৰ পৰা সুধিব খোজোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যেতিয়া আন্দোলন হৈছিলে আপোনালোকে এটা বিশেষ ভূমিকা পালন কৰিছিলে ঠায়ে ঠায়ে গৈ আপোনালোকে ভাষণ প্ৰদান কৰিছিলে অসমীয়া আৱেগক যাতে আঘাত নাহে তাৰ ওপৰত আপোনালোকে প্ৰচেষ্টা চলাইছিলে সেই সময়খিনিৰ কথা কি ক'ব সেই সময়খিনিৰ কথা এনেকুৱাই আমি নিজেও 4বাৰ 4 জেগাত তেনেকৈ ভাষণ খুব উচ্চ স্তৰে ভাষণ প্ৰদান কৰিছিলোঁ আৰু বিশেষকৈ ছাত্ৰ সন্থা ল'ৰাসকলে বিভিন্ন জেগাত তেনেকুৱা অনুষ্ঠান পাতিছিল সভা পাতিছিল তাত আমাক ব্যক্তিগত হিচাপেও চিঠি দিও নিমন্ত্ৰণ কৰিছিল বা কোনো জেগাত ফোন যোগেও নিমন্ত্ৰণ কৰিছিল তাত আমাৰ অসমীয়া শিখসকলে আমাৰ বৰকোলা শিখ সংগতে বিশেষকৈ অসমীয়া বৰকোলা শিখ সংগতে এখন বেনাৰ লৈ পেলাই তাত আমি বিশেষকৈ আমাৰ কাষতে লাগি থকা দক্ষিণপাট চাৰিআলিত আমি ঘূৰ প্ৰতিবাদ কৰিছিলোঁ কাৰ আন্দোলনখন কেতিয়াও হ'ব নালাগে বাতিল কৰিব লাগে আইনখন কিয়নো সেই আইনখন প্ৰযোজ্য হ'লে আমাৰ অসমীয়া জাতীয় সংস্কৃতি ভাষা সংস্কৃতি বহুত বিপন্ন হ'ব আৰু আমি সেইটো তাক কেতিয়াও আমি এজন ভাল অসমীয়া শিখ হিচাপে শিখ ধৰ্মটো আমাৰ ধৰ্ম কিন্তু আমাৰ এজন অসমীয়া হিচাপে ভাল অসমবাসী হিচাপে অসমীয়া হিচাপে আমি তাক কেতিয়াও কামনা নকৰোঁ আৰু সঁচা অৰ্থত ক'বলৈ গ'লে অসমত বসবাস কৰা সকলোৱে অসমীয়া আৰু অসমত আমি থাকি নিজৰ ভাষা সংস্কৃতিক বিপন্ন হ'বলৈ লুপ্ত হ'বলৈ আমি কেতিয়াও দিব নোৱাৰোঁ তাকে ক'ব খোজোঁ হয় জ্ঞানজী আকৌ মই ধৰ্মৰ কথালৈ উভতি আহিছোঁ মই বেছি দীঘলীয়া নকৰোঁ আপোনাৰ লগত মই অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে ধৰ্ম সম্পৰ্কে কিছু কথা পাতিছিলোঁ নিশ্চয় আপুনি কৈছিলে শিখ ধৰ্মটো এটা ৰাজসিক ধৰ্ম এনেকুৱা ধৰণৰ কথাবিলাক আমি জানিছিলোঁ ধৰ্ম আমি যিমান দূৰ জানো ধৃ ধাতুৰ পৰা আহিছে যি মানুহক বান্ধি ৰাখে একতাৰে ৰাখে কিন্তু বৰ্তমান সময়ছোৱাত যদি আমি চাওঁ ধৰ্মই বহুত ঠাইত ভাগ ভাগ কৰিছে কি ক'ব সেইখিনি সময়তে এই যি ধৰ্মই ভাগ ভাগ কৰিছে বুলি আপুনি প্ৰশ্নটো কৰিলে ইয়াৰ মূল তত্ত্বটো বা ইয়াৰ উত্তৰটো এনেধৰণৰ হ'ব লাগিব বা এনেধৰণে হোৱাটো উচিত কাৰণ এতিয়া আমি চাব লাগিব আমাৰ গুৰুসকলে কি ক'লে আমি গুৰুসকল বুলি কওঁতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু নানক দেৱজী এইসকলৰ কথা আমি কৈ আছোঁ সিও সঁচা কিন্তু অন্য মহাপুৰুষসকলে কোনো ধৰ্মত কোনো জাতিয়ে কোনো মহাপুৰুষে কোৱা নাই যে এই ধৰ্মত এতিয়া ইছলাম ধৰ্মত ধৰ্মটো অৰ্থ হৈছে শান্তি মুছলমান শব্দটো শান্তি আৰু পবিত্ৰ তে কোনো ধৰ্মৰ মহাপুৰুষে কোনো ধৰ্মগুৰুৱে কেতিয়াও কোৱা নাই যে এইজন আমাৰ কি বুলি কয় মুছলমান এইজন শিখ এইজন আমুক এটা সঁচা কথা পবিত্ৰ শ্ৰী গুৰু গ্ৰন্থ চাহিবত কৈছে তুম কতে ব্ৰাহ্মণ হাম কতে শুদ্ধ তুম কতে লোহে হাম কতে দোধে কৈছে যে তুমি ব্ৰাহ্মণ তুমি ক্ষত্ৰিয় তুমি বৈশ্য তুমি ইছলাম তুমি খ্ৰীষ্ট তুমি বৌদ্ধ তুমি জৈন কিন্তু তোমালোকক যেনি হাতত যেন কিবা আঘাত পোৱা তাৰপৰা তেজ ওলালে সেই তেজৰ বৰণ চবৰে একেই গতিকে আমি সেইকাৰণে জগতগুৰু নানক দেৱজীক প্ৰশ্ন কৰিছিল তেখেতৰ অলপতে 30 নৱেম্বৰত আবিৰ্ভাৱ মহোৎসৱভাগী সমাপ্ত হৈছে গোটেই বছৰটো 6-7 মাহলৈকে হৈ থাকে তেখেতৰ সেইকাৰণে বাবৰে কৈছিল সম্ৰাটে যে জগতগুৰু নানক দেৱজী আপুনি ইয়াত বন্দী হ'বলৈ আহিল তেখেতে ঐশ্বৰিক শক্তি তাত দেখাইছিলে কিন্তু আপুনি এতিয়া ইয়াত কি দেখিছে সেইকাৰণে গুৰু নানক দেৱজীয়ে ক'ব পাৰিছিলে এই বৰ্তমান সময়ত আপুনি যিটো প্ৰশ্ন এতিয়া কৰিলে
ধৰ্ম চব ভাগ ভাগ হৈ গৈছে, কিন্তু সেইটো একচুৱেলি হ'ব নালাগে। সেইটো আকৌ বৰ দুখ আৰু পৰিতাপৰ বিষয়। তেতিয়া আমি যাব লাগিব গুৰুসকলৰ নীতি আদৰ্শলৈ। গুৰুসকলৰ যিটো প্ৰাসংগিকতা সদায় চিৰসেউজ। সেইকাৰণে গুৰু নানক দেৱজী তেতিয়া প্ৰশ্ন কৰিছিল বাবৰে যে আপুনি ইয়াত কি দেখিছে? তেতিয়া বাবৰ ৰাজসভাত গুৰু নানক দেৱজীয়ে মূৰ দাঙি কৈছিলে, এইটি মাৰ পাই কৰিলে আনে, এটা শব্দ উচ্চাৰণ কৰিছিলে। বাবৰক কৈছিল গুৰু নানক চাহেবে যে বাবৰ তুমি কৈছা, মোক প্ৰশ্ন কৰিছা আপুনি যে ইয়াত আপুনি কি দেখিছে? মই ইয়াত হিন্দু দেখা নাই, মই ইয়াত মুছলমানো দেখা নাই, মই ইয়াত শিখো দেখা নাই, মই ইয়াত ইছাইও দেখা নাই, দেখিছোঁ কেৱল মানুহ। সেইটোৱে শিখ ধৰ্মৰ মূল তত্ত্ব। সেইকাৰণেহে এই গুৰুসকলৰ যি নীতি আদৰ্শ, সকলো মহাপুৰুষৰে সকলো গুৰুৱে কোনেও কোৱা নাই যে আমি ধৰ্মত নামত ব্যাঘাত আনো, ধৰ্মৰ নামত ভাগ ভাগ হওঁ, ধৰ্মত নামত আমি বিশৃংখলা আনো, ধৰ্মৰ নামত অস্পৃশ্যতা আনো, ধৰ্মৰ নামত গোড়ামী আনো, কুসংস্কাৰ আনো। আৰু আমাৰ শিখ ধৰ্মটো আকৌ এখন হৰিনাম ধৰ্ম, গুৰু শংকৰদেৱৰ ধৰ্মই হৈছে অস্পৃশ্যতা, কুসংস্কাৰৰ, অন্ধবিশ্বাসৰ কোনো স্থান নাই। সেইকাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই চান্দ খাই ইছলাম ধৰ্মীয় লোককো তেখেতে নিজৰ শিষ্যত্ব গ্ৰহণ কৰিব পাৰিছিল। সেইকাৰণে জগতগুৰু নানক দেৱজীয়ে গোটেই জীৱনটো আকাল পুৰুষৰ স্তুতি গালে। তেখেতৰ প্ৰিয় শিষ্য মাৰ্দানা মুছলমান ধৰ্মৰ ইছলাম ধৰ্মীয় লোক আছিল। এই দুয়োজন ধৰ্মৰ নীতি আদৰ্শ কাহিনী, দুয়োজন ধৰ্মগুৰুৰ নীতি আদৰ্শ বিশ্বৰ ইতিহাসত কোনো মহাপুৰুষৰ ইমান মিল দেখা নাযায়। আমাক মহাপুৰুষে, আমাক ধৰ্মগুৰুৱে, পবিত্ৰ শ্ৰীগুৰু গ্ৰন্থ চাহেবে, পবিত্ৰ ভাগৱতে, পবিত্ৰ নামঘোষাই আমাক যি শিক্ষা দিছে, সেইমতে আমি আগবাঢ়িবলৈ গ'লে আমাৰ এই ধৰ্মৰ ভাগ বিভক্ত, অস্পৃশ্যতা, বৃহৎমান এইবিলাক আমাৰ মাজত নাথাকিব। আৰু তাকে আমি কামনা কৰিছোঁ নাথাকোঁ। আচলতে কোনো ধৰণৰ ধৰ্মৰ গ্ৰন্থত তেনেকুৱা ধৰণৰ বিভেদৰ কথা নাহে, কেতিয়াও নাহে। আৰু আচলতে তাক পিছত বেয়াকৈ অপপ্ৰচাৰ কৰাসকলৰ দ্বাৰাই সেই বিষবাণী প্ৰচাৰ হয় সমাজত। আৰু সেইকাৰণে আচলতে আমি সেই এক হৈ থকাটো খুব প্ৰয়োজন। গতিকে তেতিয়াহে আমি এক হৈ বিপক্ষে যুঁজ দিব পাৰিম যিসকল অশুভ শক্তি। বৰকলা ঠাইডোখৰ নামটো আপোনাৰ পৰা জনামতে মই কলাৰ খুব পয়োভৰ আছিল ইয়াত তেতিয়াৰ পৰা, আৰু সেইকাৰণে ঠাইডোখৰ নাম বৰকলা। তাৰপিছত আপুনিও সেই সংগীত চৰ্চাৰ লগত জড়িত বুলি আমি গম পাইছোঁ। আমাৰ দৰ্শকসকলক যদি কিছু তাৰ সোৱাদ দিয়ে। এনেধৰণৰ তাহানিত আমাৰ উপৰি পুৰুষসকলে, অসমীয়া শিখ হিচাপেতো মই পঞ্চম পুৰুষত, হয়তো কোনোবা এজন 4 পুৰুষ, কোনোবা এজন 2 পুৰুষ, কোনোবা এজন 1 পুৰুষ, এনেকুৱা হৈছে বয়স অনুপাতে। কিন্তু বয়স অনুপাতে মই পঞ্চম পুৰুষত পৰিছোঁ। আমাৰ এইখানে 4 পুৰুষ ইয়াতেই অসমতে বিলীন হৈছে। তাহানিৰ আমাৰ আগৰ সকলে কৈ থৈ গৈছে, পূৰ্বপুৰুষসকলে গাই গৈছে যে বৰকোলা গাঁৱলৈ কিমান দূৰ, হাবিবনে ঘেৰা যেন শোণিতপুৰ, একোকে নেদেখি একোকে নুশুনি তাতে হাজাৰজন থাকে, আমাৰ এই গাঁৱতে 303 কৰি 3টা পুখুৰী আছে। এনেকুৱা এটা গান আছিলে। সেই গানটো তাহানিতে আমি সৰু সৰু আমাৰ উপৰিপুৰুষসকলে গাইছিলে, নিজে হাৰমনিয়াম বজাই গাইছিলে। বৰকোলা গাঁওখন হৈছে কলা সংস্কৃতিৰে পৰিপূৰ্ণ, আহোমৰ দিনৰে এখন কলা সংস্কৃতিৰে পৰিপূৰ্ণ এখন গাঁও, য'ত বৰকোলাৰ সংগীতেই চৰ্চা, আৰু আজিও সেই সংগীতৰ চৰ্চাটো কম বেছি পৰিমাণে হ'লেও এক বৰ্তি আছে। গংগা বিচৰা নাই বিচৰা স্বৰ্ণ লংকা, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ, আকাশী গংগা বিচৰা মনৰ কথাটি মোৰ ইয়াত বুকুতে থোৱা, লগন উকলি গ'ল তেওঁ যে নহ'ল নোৱা। সেয়াই আছিল বৰকোলা গাঁৱৰ লোকসকল, জ্ঞানজীকে আদি কৰি, মংগল ডাঙৰীয়াকে আদি কৰি, বা ইয়াত থকা প্ৰত্যেকজন মোৰ সন্মানীয় ব্যক্তি। তেওঁলোকৰ লগত আমি কথা পাতিলোঁ, কিছু সময়ৰ কাৰণেও তেওঁলোকৰ মনৰ অনুভৱ জানিলোঁ। ধৰ্ম হিচাপে শিখ ধৰ্মৰ হ'লেও তেওঁলোক হাড়ে হিমজুৱে অসমীয়া, আৰু প্ৰথমতে অসমীয়া বুলি তেওঁলোকে নিজকে পৰিচয় দিবলৈ ভাল পায়।
শংকৰদেৱৰ পৰা মাধৱদেৱৰ পৰা অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক পৰিকাঠামোৰ লগত তেওঁলোক পৰিচিত আৰু সেই পৰিকাঠামোক লৈ তেওঁলোক উদ্বিগ্ন আৰু নিজৰ মত তেওঁলোকে ব্যক্ত কৰিলে গতিকে আমি ধন্যবাদ জনাইছোঁ সকলোকে আপোনালোকৰ ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনালোকৰ আন্তৰিক অভিনন্দন ধন্যবাদ জনাইছোঁ হয় সকলোকে ধন্যবাদ চাই থাকিব দীৰ্ঘায়ু কৰক আপোনালোকক হয় ধন্যবাদ চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট